জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো জে কলিভল প্ৰেজেন্স ফাৰ্ষ্ট অন টাইম 20 ফেব্ৰুৱাৰীলৈ সাজু হওক প্ৰতিগৰাকী মহিলা হিতাধিকাৰী কিয়নো সেই বিশেষ দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা কিন্তু মনত ৰাখিব যদিহে বেংকত এই ভুলটো থাকে তেন্তে সেই ভুলটো থাকিলে আপুনি কিন্তু এগৰাকী প্ৰকৃত হিতাধিকাৰী হৈও ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে কি ভুল থাকিলে আপুনি ধন লাভৰ পৰা বঞ্চিত হ'ব বা কি কি কাম কৰিব লাগিব বিশেষকৈ দুটা কাম কৰিব লাগিব কি দুটা বিশেষ কাম কৰিব লাগিব এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে এই খবৰ 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা ৮,০০০ কোটি টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 20 ফেব্ৰুৱাৰীৰ দিনটোতে কিন্তু 20 ফেব্ৰুৱাৰীত ৮,০০০ টকা আপুনি পাবনে নাই আপুনি নিশ্চিত কৰিব লাগিব আপুনি কিন্তু এগৰাকী প্ৰকৃত হিতাধিকাৰী হৈও এটা ভুল থকাৰ বাবে আপুনি ধন লাভ নকৰিব পাৰে বেংক একাউণ্টত এইটো ভুল থাকিলে নাপাব অৰুণোদয় আঁচনিৰ ধন আৰু কৰিব লাগিব দুটা বিশেষ কাম ইয়াৰ বাবে দুটা বিশেষ কাম আপুনি কৰিব লাগিব কি এই দুটা বিশেষ কাম লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আৰু দুটা যেহেতু বিশেষ কাম কৰিব লাগিব সেই দুটা বিশেষ কাম হল প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা আপুনি প্ৰথমে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব এই ধন লাভৰ বাবে আপোনাৰ প্ৰথমটো দায়িত্ব হল প্ৰথমটো দুটা কামৰ ভিতৰত প্ৰথমটো কাম হল আপুনি শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু দ্বিতীয়টো হল আধাৰ কাৰ্ড লিংক হৈছে নে নাই হেয়া নিশ্চিত কৰিব লাগিব আপুনি প্ৰতিগৰাকী মহিলাৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন প্ৰদান কৰিব চৰকাৰে নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে গতিকে সাজু হওক 20 ফেব্ৰুৱাৰীলৈ প্ৰতিগৰাকী মহিলা হিতাধিকাৰীৰ বাবে এয়া ডাঙৰ খবৰ আৰু প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ কোটি টকা প্ৰতিগৰাকী মহিলা তথা অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা আপুনি এই 20 ফেব্ৰুৱাৰীৰ দিনটোত ৮,০০০ টকা পাবনে নাই আপুনি নিশ্চিত কৰিব লাগিব আপুনি কেৱল এগৰাকী প্ৰকৃত হিতাধিকাৰী হলেই নহব আপুনি এই দুটা বিশেষ কাম কৰিব লাগিব যদিহে নকৰে তেন্তে অন্যথা আপুনি কিন্তু এই ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী হৈও কিন্তু ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে আপুনি এই দুটা বিশেষ কাম কি কৰিব লাগিব প্ৰথমে আপুনি শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু আধাৰ কাৰ্ড লিংক হৈছে নে নাই হেয়া নিশ্চিত কৰিব লাগিব কেৱল আধাৰ কাৰ্ড আপুনি লিংক কৰিলেই নহব লিংক হৈছে নে নাই আপুনি ভালদৰে পৰীক্ষা কৰক আৰু লগতে আপোনাৰ বেংক একাউণ্টটো এই মুহূৰ্তটো ঠিক ঠাক আছে নে নাই কিছু খেলিমেলি হৈ আছে নেকি যদিহে কিছু খেলিমেলি হৈ আছে তেন্তে আপুনি সময় থাকোঁতে সকলো ঠিক ঠাক কৰি লওক নথি সকলোবোৰ নথি সময় থাকোঁতে ঠিক কৰি লওক অন্যথা কিন্তু আপুনি বিপদত পৰিব পাৰে অৰ্থাৎ আপুনি কিন্তু এগৰাকী প্ৰকৃত হিতাধিকাৰী হৈও ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে মনত ৰাখক 20 ফেব্ৰুৱাৰীৰ দিনটো যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কেইবাটাও মন্তব্যযোগে উল্লেখ কৰিছে যে প্ৰতিগৰাকী মহিলা হিতাধিকাৰীয়ে ৮,০০০ কোটি টকা লাভ কৰিব যেহেতু পূৰ্বতে ১২৫০ টকা লাভ কৰিছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে যে ধনৰ পৰিমাণ কিছু বৃদ্ধি কৰি দিয়া হ'ব নৱবৰ্ষৰ পৰা ধনৰ পৰিমাণ বৃদ্ধি কৰি দিয়া হ'ব আৰু একেলগে ফেব্ৰুৱাৰী মাহতে ৮,০০০ কোটি টকা প্ৰদান কৰা হ'ব প্ৰতিগৰাকী অৰুণোদয় মহিলা হিতাধিকাৰীৰ বাবে আৰু কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গতিকে এই চৰকাৰখনে বহু কাম কৰি গৈছে উন্নয়নৰ বাবে বহু কাম কৰি গৈছে অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন আঁচনিলৈকে বহু ধন প্ৰদান কৰিছে গতিকে এই অৰুণোদয় আঁচনিৰ অধীনতো প্ৰতিগৰাকী যোগ্য তথা প্ৰকৃত হিতাধিকাৰীয়ে ধন লাভ কৰিবই গতিকে প্ৰতিগৰাকী মহিলা সাজু হওক কিন্তু ধন লাভৰ বাবে কৰিব লাগিব এইকেইটা বিশেষ কাম অন্যথা কিন্তু ধন লাভৰ পৰা বঞ্চিত হ'ব লাগিব পাৰে আপুনি গতিকে যদিহে ধন লাভৰ পৰা বঞ্চিত হ'ব নিবিচাৰে তেন্তে আপুনি কিন্তু এই কামসমূহ সময়মতে কৰি লওক যদিহে আপুনি সময় থাকোঁতে এই কামসমূহ নকৰে বা আপুনি অৱহেলা কৰে আপুনি কিন্তু ধন নাপাব বা ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব পাৰে গতিকে শীঘ্ৰে আপুনি
বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আপুনি লিংক কৰক, আধাৰ কাৰ্ডৰ নম্বৰ আপুনি লিংক কৰক আৰু তাৰ পাছতে লিংক হৈছে নে নাই আপুনি পৰীক্ষা কৰক। আৰু যিকোনো সমস্যা হ'লে যেহেতু পূৰ্বতে উল্লেখ কৰা হৈছিল হেল্পলাইন নম্বৰ, আপুনি হেল্পলাইন নম্বৰটো ফোন কৰি আপুনি যোগাযোগ স্থাপন কৰিব পাৰিব, অৱগত কৰিব পাৰিব। ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে, কেইবাটাও মন্তব্য কৰিছে, কেইবাটাও ডাঙৰ কথা উল্লেখ কৰিছে। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে যিহেতু বিশেষ সুবিধা প্ৰদান কৰা হৈছে, মহিলাসকলক লৈ যিহেতু বিশেষ সুবিধা প্ৰদান কৰা হৈছে, গতিকে আৰু যিহেতু পূৰ্বতে উল্লেখ কৰিছিল যে পূৰ্বতে 1250 টকা লাভ কৰিছিল আৰু উল্লেখ কৰিছিল যে নৱবৰ্ষৰ পৰাই 8,000কৈ টকা প্ৰদান কৰা হ'ব, অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰি দিয়া হ'ব। আৰু তাৰ পাছতে কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি এতিয়া পালন কৰিছে। আৰু সেই তাৰিখ যিহেতু নিৰ্ধাৰণ কৰা নাছিল আৰু এতিয়া নিৰ্ধাৰণ কৰিলে যে 20 ফেব্ৰুৱাৰীৰ দিনটোতে 8,000কৈ টকা প্ৰদান কৰা হ'ব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে। প্ৰতিগৰাকী অৰুণোদয় তথা মহিলা হিতাধিকাৰীয়ে প্ৰতিগৰাকী মহিলা হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য শুনাব বিচাৰিছোঁ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু
বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, they will get জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে
ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ